নমস্কাৰ স্বাগতম এটা নতুন ভিডিঅ'ৰ মাজলৈ বহুতে এটা প্ৰশ্ন সোধে যে সঁচাকৈ ভৱিষ্যতটো জানো ক'ব পাৰি আগন্তুক দিনত কি হ'ব লগা আছে কাৰোবাৰ সৈতে সেয়া এজন মানুহে জানো কৈ দিব পাৰে তেওঁতো মানুহে ভগৱানটো নহয় এই প্ৰশ্নটো উঠাটো স্বাভাৱিক আৰু আজিকালিতো এই প্ৰশ্নবোৰ বেছি উঠিছে কিন্তু তাৰ মাজতো মানুহে প্ৰেডিকশ্যনবোৰ বেছিকৈ কৰিবলৈ ধৰিছে কাৰণ মানুহে বস্তুবোৰ শিকিছে অকাল্ট সায়েন্স গুপ্ত বিজ্ঞান সকলোৰে বাবে নহয় কিন্তু ইয়াত তেওঁ গ্ৰিডত নিৰ্দিষ্ট সংখ্যা তাৰ উৎপত্তি হ'ব লাগিব সেই উৎপত্তি হোৱা মানুহেহে এই অকাল্ট সায়েন্স বা গুপ্ত বিজ্ঞানটোৰ প্ৰতি আগ্ৰহী হয় যাৰ ইনটিউশ্যন মানে সাধাৰণ জ্ঞানটো আগতীয়াকৈ কিছুমান কথা জানিব পৰা জ্ঞানটো যেতিয়া বৃদ্ধি হয় তেতিয়াও অকাল্ট সায়েন্সৰ প্ৰতি আহিব পাৰে শেহতীয়াকৈ আহমেদাবাদৰ বিমান দুৰ্ঘটনা বা পেহেলগামৰ আক্ৰমণ আৰু শেহতীয়া ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছত ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধ এইবোৰৰো প্ৰেডিকশ্যন বিভিন্নজনে কৰিছে যাৰ কিছু মিল আমি দেখিবলৈ পাইছোঁ সেইবোৰ বাৰু কেনেধৰণে হয় তাৰে অলপ বৰ্ণনা দিব বিচাৰিম আমাৰ এই বিশেষ সম্প্ৰচাৰটোৰ জৰিয়তে এটা বস্তু মন কৰিব মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে ভাইব্ৰেশ্যন থাকে আমাৰ প্ৰতিটো বস্তুৰে জীৱ বা জড় সকলোৰে ভাইব্ৰেশ্যন থাকে এই পৃথিৱীখনৰো নিজস্ব ভাইব্ৰেশ্যন আছে ঠিক তেনেধৰণে সূৰ্য চন্দ্ৰ বা গ্ৰহ নক্ষত্ৰ প্ৰতিটোৰে এটা কম্পন বা ভাইব্ৰেশ্যন থাকে আমাৰ ঘৰত ডাঙৰ ফাৰ্নিচাৰ এটা আনিছোঁ সেই ফাৰ্নিচাৰটো আনি আমি আমাৰ কোনোবা এটা ৰুমত ৰাখিছোঁ আৰু সেই ৰুমত আগতে একো নাছিল নতুন ফাৰ্নিচাৰ আনি এই ৰুমটোত এষ্টাব্লিছ কৰাৰ লগে লগে তাৰ এটা অন্য ধৰণৰ অনুভৱ আমাৰ হয়নে মাত্ৰ এটা সৰু সৰু উদাহৰণ দিছোঁ আৰু সেই উদাহৰণবোৰৰ পৰা আপুনি গম পাব পাৰিব মানে আমি ভাইব্ৰেশ্যনৰ কথা কৈছোঁ মানে প্ৰতিটো বস্তুৰে ভাইব্ৰেশ্যন আছে এতিয়া মই এনেধৰণে কথাবোৰ কৈ আছোঁ মই অলপ স্মুথলি আপোনাক কথাবোৰ কৈ আছোঁ মই অলপ কোমলকৈ কথাবোৰ কৈ আছোঁ মই যদি উগ্ৰভাৱে কথা কওঁ তাৰো এটা অন্য ভাইব্ৰেশ্যন থাকিব এই মুহূৰ্তত আপুনি আমাৰ কথাবোৰ শুনি হয়তো অন্য এটা অনুভৱ কৰিব পাৰে যেতিয়া উগ্ৰভাৱে কথাবোৰ কম তেতিয়া এটা অন্য অনুভৱ কৰিব পাৰে সেইবোৰে হৈছে ভাইব্ৰেশ্যন মাত্ৰ মই সূক্ষ্ম জ্ঞানেৰে সাধাৰণ অৰ্থত কথাবোৰ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ তেনেহ'লে যদি প্ৰতিটো বস্তুৰে ভাইব্ৰেশ্যন থাকে জীৱ অথবা জড় তেনেহ'লে এই বিশ্বব্ৰহ্মাণ্ডত ইমান ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ আছে তাৰ কিছু নহয় কিছু হ'লেও ভাইব্ৰেশ্যন থাকিবই আৰু তাৰ পৰাই দশা অন্তৰ্দশা মহাদশা এইবোৰৰ সৃষ্টি হয় জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয় শুক্ৰৰ দশা প্ৰায় 20 বছৰ চলে সূৰ্যৰ দশা প্ৰায় 6 বছৰ চলে এনেধৰণে বিশ্বাস কৰা হয় আমাৰ বৈদিক নিউমেৰলজিটো বিশ্বাস কৰা হয় যে সূৰ্যৰ দশা এবছৰ চলে মহাদশা ঠিক তেনেধৰণে চন্দ্ৰৰ মহাদশা 2 বছৰ চলে বৃহস্পতিৰ মহাদশা 3 বছৰ চলে ৰাহুৰ মহাদশা 4 বছৰ চলে বুধৰ মহাদশা 5 বছৰ চলে শুক্ৰৰ মহাদশা 6 বছৰ কেতুৰ মহাদশা 7 বছৰ শনিৰ মহাদশা 8 বছৰ আৰু মঙ্গলৰ মহাদশা 9 বছৰ চলে আমাৰ নিউমেৰলজিটো সেইবোৰ বিশ্বাস কৰা হয় সেইবোৰ প্ৰতিটো বস্তুৰেই ভাইব্ৰেশ্যনৰ ওপৰতে নিৰ্ণয় কৰি বা সেই প্ৰতিটো বস্তুৰে ভাইব্ৰেশ্যনবোৰ ভালদৰে বিচাৰ বিশ্লেষণ কৰি তাৰ দশা মহাদশাবোৰ নিৰ্ণয় কৰা হয় এই বিশ্বব্ৰহ্মাণ্ডত গ্ৰহ নক্ষত্ৰবোৰ গতি কৰি আছে আৰু সেই গতি কৰি থাকোঁতে যিটো কম্পনৰ সৃষ্টি হৈ আছে যিটো ভাইব্ৰেশ্যনৰ সৃষ্টি হৈ আছে সেই ভাইব্ৰেশ্যনে আমাৰ জীৱনত প্ৰভাৱ পেলোৱা বুলি কোৱা হয় আৰু আমাৰ যিখন জন্মকুণ্ডলী সেই গ্ৰহ নক্ষত্ৰৰ স্থান তাৰ ডিগ্ৰী সেই বিষয়বোৰৰ ওপৰত বিশ্লেষণ কৰি আমাৰ মহান মনীষীসকলে জ্ঞানী পুৰুষসকলে এটা সময়ত সৃষ্টি কৰি থৈ গৈছে সেইটো হয়তো ভগৱানৰ আশীৰ্বাদ হ'ব পাৰে ভগৱানে হয়তো মানৱক দিছে যে এটা সীমালৈকেহে তহঁতি চাব পাৰিবি আৰু যাৰ বাবে তহঁতক আমি এই কুণ্ডলী বনোৱাৰ পদ্ধতিটো বা কৌশলটো শিকাই দিছোঁ হয়তো এটা সময়ত হ'বও পাৰে আৰু সেই পদ্ধতি বা কৌশলবোৰ অৱলম্বন কৰি আদিম সময়ৰ পৰাই সেই গণনাবোৰ চলি আহিছে আৰু আজিও গণনাবোৰ মানুহে বিশ্বাস কৰে আৰু গণনাবোৰৰ যিটো ভৱিষ্যতবাণী সেই ভৱিষ্যতবাণী মিলাও দেখিবলৈ পোৱা যায় আচলতে এই গণনাবোৰ কি এই গণনাবোৰ একোটা অংক আৰু সেই গণনাবোৰ মানুহে যিমানে অধ্যয়ন কৰিব যিমানেই সেই নিৰ্দিষ্ট সংখ্যাবোৰৰ পৰিভাষাবোৰ বুজি পাব সেই সংখ্যাবোৰে মানুহৰ জীৱনত কেনেধৰণে ৰেখাপাত কৰে ক্ৰিয়াপাত কৰে সেইবোৰ বুজি পাব সেই গণনাবোৰৰ সঠিক প্ৰেডিকশ্যন কৰিব পাৰিব মানে এতিয়া মই আমাৰ নিউমেৰলজিতে কৈছোঁ যে নম্বৰ 6 শুক্ৰই লাক্সাৰী দিয়ে সেই শুক্ৰ যদি গ্ৰিডত পজিটিভলি বহে 6 বছৰৰ বাবে সেই 6 বছৰত মানুহ এজনক ৰজা কৰি দিব পাৰে সেই মানুহজনক বহুত টকাও দিব খৰচো কৰাব লাক্সাৰীও দিব টকাও দিব ঠিক তেনেধৰণে শনিয়ে প্ৰপাৰ্টি দিয়ে মানুহে শনিক সদায়
এনেধৰণে লয় যে শনি লাগিছে তোৰ আচলতে শনি নিগেটিভো থাকে পজিটিভো থাকে প্ৰতিটো গ্ৰহ নক্ষত্ৰৰ নিগেটিভ আৰু পজিটিভ দুয়োটা প্ৰভাৱ থাকে সেইবোৰ আমি গণনা কৰি তাৰ সাধনা কৰি অধ্যয়ন কৰি গম পাব পাৰোঁ কোনো আমি ভগৱান নহয় বা আমি ভৱিষ্যত দ্ৰষ্টা নহয় বা ভৱিষ্যত স্ৰষ্টাও নহয় আমি মাত্ৰ সেই যিটো ফৰ্মুলা থাকে যিটো ফৰ্মুলা আমাৰ গুণী জ্ঞানী বিজ্ঞান মানুহসকলে এটা সময়ত সৃষ্টি কৰি থৈ গৈছে সেই ফৰ্মুলাটো সঠিক স্থানত আমি বহুৱাওঁ আৰু সেই ফৰ্মুলাটো তেওঁৰ গ্ৰিডত যিটো ফৰ্মুলা ওলাইছে গণনা কৰাৰ ফলত সেই ফৰ্মুলাটো সেই নিৰ্দিষ্ট যিবোৰ যুগ বনিছে বা যিবোৰ মহাদশা বা অন্তৰ্দশা তাত দেখুৱাইছে সেই অনুসৰি ফলটো আমি নিৰ্ধাৰণ কৰোঁ আৰু তাৰ পৰাই আমি ভৱিষ্যতটো প্ৰেডিকশ্যন কৰোঁ আৰু সেই ভৱিষ্যত প্ৰেডিকশ্যনৰ আমি বেছিভাগ ক্ষেত্ৰতে মানুহজনৰ ব্যক্তিত্বৰ ক্ষেত্ৰত মানুহজনৰ জীৱনৰ ক্ষেত্ৰত পৰা দেখিবলৈ পাওঁ বা অতীততো বা বৰ্তমানতো তাৰ সম্পূৰ্ণ অৱলোকন আমি দেখিবলৈ পাওঁ মানে ই এটা সাধনা হয় ই এটা বিদ্যা হয় আৰু সেই বিদ্যাটো সেই জ্ঞানটো আমি মাত্ৰ তাক যিমান অধ্যয়ন কৰোঁ তাৰ জৰিয়তে আহৰণ কৰিব পাৰোঁ মানুহক তাৰ এটা সম্ভাৱনা দেখুৱাব পাৰোঁ মানে এই বিদ্যাটোতো অধ্যয়ন দৰকাৰ সেইকাৰণে কয় নহয় মানুহে যে যিমানেই পঢ়িবা সিমানেই শিকিবা এই জ্যোতিষশাস্ত্ৰ জ্যোতিষ বিজ্ঞান অথবা আমাৰ অংকশাস্ত্ৰ এইবোৰতো এই কথাটো প্ৰযোজ্য যে যিমানেই আমি সেই বিষয়টোৰ অধ্যয়ন কৰিম সাধনা কৰিম সিমানে আমি এটা সঠিক প্ৰেডিকশ্যন কৰিব পাৰিম আৰু সেইবাবে হয়তো সময় বাগৰাৰ লগে লগে মানুহ যেতিয়া অভিজ্ঞতাপুষ্ট হৈ যায় তেতিয়া প্ৰেডিকশ্যনবোৰ আৰু অধিক সঠিক হৈ গৈ থাকে কাৰণ তেওঁলোকে সেই বিদ্যাটো সমূলঞ্চে আহৰণ কৰিব পাৰিছে আৰু তাত সময় দিব পাৰিছে আৰু সময় দি সেই বিষয়টোৰ অধিক তত্ত্ব আহৰণ কৰিব পাৰিছে যিমানে আমি বিষয়ৰ তত্ত্বটো আহৰণ কৰিব পাৰিম সেই সংখ্যাটোৱে নিৰ্দিষ্টভাৱে কি বুজাইছে মানুহজনৰ জীৱনত কি ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিব পাৰে সেই সংখ্যাটোৰ সঠিক অধ্যয়নেই আমাক ভৱিষ্যতটো সঠিক অৰ্থত প্ৰেডিকশ্যন কৰাত সহায় কৰে আৰু সেইবাবে এই বিদ্যাটোক আমি সন্মান জনোৱাটো দৰকাৰ আৰু এই বিদ্যাটোৰ জৰিয়তে আমি বহুখিনি হুবহুতো নোৱাৰি কেতিয়াবা হুবহু এটা সময়ত পৰা হৈ যায়গৈ কিন্তু বহুখিনি আমি সম্ভাৱনা প্ৰকাশ কৰিব পাৰোঁ আৰু শেহতীয়াকৈ বিভিন্ন সম্ভাৱনাবোৰ যি জ্যোতিষ শাস্ত্ৰৰ অধ্যয়ন কৰা লোকসকলে আজি 2024 ডিচেম্বৰ মাহত কৰি থৈছিল বা 2025 আৰম্ভণিতে কৰি থৈছিল সেইখিনি আমি বিভিন্ন ক্ষেত্ৰত প্ৰায় মিলা দেখিবলৈ পাইছোঁ এতিয়া শেহতীয়াভাৱে যুদ্ধ হৈ আছে বা একাংশইতো ইয়াক বিশ্বযুদ্ধও আখ্যা দিছে ঠিক তেনেধৰণৰ ঘটনা পৰিঘটনাবোৰ হৈ আছে আমেৰিকা যুক্তৰাষ্ট্ৰ জড়িত হৈ পৰাটো ইজৰাইল ইৰাণৰ মাজতে এই ভয়ংকৰ যুদ্ধৰ মাজতে আন কেতবোৰ খবৰ ওলাই অহাটো তেহৰাণ সম্পূৰ্ণৰূপে খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ দৰে ঘটনাবোৰ যিবোৰ পোহৰলৈ আহি আছে সেইবোৰেই এটা সময়ত কিন্তু আজিৰ পৰা ছমাহ আগত এবছৰ আগত বিভিন্নজনে ভৱিষ্যতবাণী কৰি থৈ দিছিল কিয় পাৰিছিল কৰিব কাৰণ তেওঁলোকে সেই গণনাটো কৰিছিল সঠিকভাৱে গণনাটো কৰি গণনাটোৰ ফল কি হ'ব পাৰে বিশ্বত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব পাৰে বিশ্বৰ বাবে আগন্তুক দিনবোৰ আহিবলগীয়া দিনবোৰ কেনেকুৱা হৈ আছে তাৰ গণনাত সেইবোৰ দেখুৱাইছে কিন্তু তেওঁলোকে হুবহু ক'ব পৰা নাছিল যে ইৰাণ ইজৰাইলৰ মাজতে যুদ্ধ হ'ব বুলি কিন্তু তেনেকুৱা ধৰণৰ পৰিৱেশ তেনেকুৱা ধৰণৰ এই মধ্যপ্ৰাচ্যৰ দেশবোৰৰ মাজত হ'ব পাৰে বুলি কৈ দিছিল আৰু সেইটো 100% জনাটো ভগৱানেও আমাক হয়তো এটা লিমিটলৈকেহে দি দিছে যে তহঁতি সঠিকভাৱে সেই নিৰ্দিষ্ট দেশৰ মাজতেই যে হ'ব সেই নিৰ্দিষ্ট মানুহৰ এইটোৱে যে হ'ব সঠিকভাৱে নোৱাৰিবি কিন্তু তাৰ আশে পাশে যাব পাৰিবি আৰু সেইটোৱে হৈছে তাৰ আশে পাশে গৈ ঠিক প্ৰায় সঠিক ধৰণৰ সম্ভাৱনা প্ৰকাশ কৰি দিছে ৰাষ্ট্ৰীয় এজন বিশেষ এষ্ট্ৰলজাৰ যিজনে আনকি বিমান দুৰ্ঘটনাৰ দৰে ঘটনা বা বহু লোকৰ একেলগে মৃত্যু সেইখিনি সম্ভাৱনা প্ৰকাশ কৰি দিছিল কিন্তু তেওঁ কোৱা নাছিল যে আহমেদাবাদতে হ'ব বা ভাৰততে হ'ব কেইবাখনো দেশৰ নাম উল্লেখ কৰি দিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত চীন এই দেশবোৰৰ মাজত ক'ৰবাত হ'ব পাৰে বুলি মানে সেই সম্ভাৱনাটো দেখুৱাই দিছে কিন্তু সঠিকভাৱে ভগৱানে এইটো জানিব দিয়া নাই যে ক'ত হ'ব মানে সঠিকভাৱে জনাটো বহুতৰ বাবে সম্ভৱ নহয় কিন্তু যদি সঠিক অধ্যয়ন কৰা হয় তাত বহুত সময় দিব লাগে সেইকাৰণে যে কনচালটেশ্যন ফিজটো লোৱা হয় কাৰণ তাত ব্ৰেইন লগাব লাগে ব্ৰেইন লগাই বহুত সময় দিয়াৰ পাছত তাৰ ভিতৰত তত্ত্ববোৰ আহৰণ কৰি এটা নিৰ্দিষ্ট পৰিসীমালৈকে যাব পাৰি আৰু তাৰ পৰাই সেই যিটো ফৰ্মুলা থাকে ফৰ্মুলাটোৰ সমাধান সূত্ৰবোৰ উলিয়াব পাৰি যেনেধৰণে অংক আমি গণিত শিকোঁতে একোটা ফৰ্মুলা বহুৱাই তাক আমি গণিতটোক সেই নিৰ্দিষ্ট প্ৰশ্নটোৰ সলিউশ্যনলৈকে যাওঁ ঠিক তেনেধৰণে ইয়াতো জ্যোতিষশাস্ত্ৰটো জ্যোতিষবিদ্যাটো আমি নিৰ্দিষ্ট ফৰ্মুলাবোৰ গণি সেই নিৰ্দিষ্ট উত্তৰটোলৈ যাওঁ মানে পৰিসমাপ্তি আমি কেনেধৰণে পাম তাৰ এটা সমাধান সূত্ৰ কেনেধৰণে পাম তাৰ এটা আভাস আমি ইয়াৰ পৰা পাই যাম ইও এটা গণিত আৰু এটা সীমালৈকে আমি সেইটো গণিতৰ গণনা কৰি নিৰ্দিষ্টভাৱে সেই গ্ৰহ নক্ষত্ৰৰ ডিগ্ৰী সেই গ্ৰহ নক্ষত্ৰৰ গতি সেই গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ সেইবোৰ ভালদৰে গণনা কৰি
এটা লাষ্টত পৰিসমাপ্তিৰ দিশে গতি কৰোঁ আৰু সেই পৰিসমাপ্তিটোকেই আমি সম্ভাৱনা হিচাপত প্ৰকাশ কৰোঁ আৰু সেই সম্ভাৱনাটো আমি মানৱ জীৱনত আজি বছৰ বছৰ ধৰি বাস্তৱ হোৱা দেখিবলৈ পাই আছোঁ আৰু ইয়াক সম্পূৰ্ণৰূপে এটা বিদ্যা হিচাপে আহৰণ কৰাটো দৰকাৰ ইয়াত কোনো অলৌকিকতা নাই মানুহে অলৌকিক একো ভাবিব নালাগে আৰু এই বিশ্ব ব্ৰহ্মাণ্ডত কিন্তু ভাইব্ৰেশ্যনে যে ক্ৰিয়া কৰি থাকে কম্পনে যে ক্ৰিয়া কৰি থাকে সেইটো কিন্তু সময়ে সময়ে প্ৰতীয়মান হৈ আহিছে প্ৰমাণিত হৈ আহিছে মই বাৰে বাৰে সেই কথাটো কৈ থাকোঁ সেইবাবে শব্দ ব্ৰহ্ম আমি সঠিক কথা ক'ব লাগে কেতিয়াবা খং উঠিব পাৰে আমাৰো উঠে সকলো মানুহে উঠে খং উঠিলে আপুনি প্ৰকাশ কৰি দিলে কিন্তু তাক আকৌ আপুনি শুধৰণি কৰিলোঁ শব্দ ব্ৰহ্ম যিমান পাৰে ভাল কথা কওক খংটো উঠাৰ সময়ত হৈ যায় মানুহৰ সেইটোও চাগে গ্ৰীডত লিখা থাকে যে মানুহজনৰ ইমান খং কিয় হৈছে সেই সকলো বস্তু লিখা থাকে বুলি মই বিশ্বাস কৰোঁ খংটো উঠিব পাৰে ডাঙৰ কথা নহয় কিন্তু খংটো উঠাৰ পাছতো শুধৰণিটো সঠিকভাৱে কৰি লোৱাটো দৰকাৰ যাতে বেয়া ভাইব্ৰেশ্যন এটাৰ সৃষ্টি নহয় যিমানে ভাল ভাইব্ৰেশ্যন দিব সিমানে আপোনাৰ জীৱনত ভাল হ'ব আৰু ভগৱানৰ নাম লৈ থাকক ভাগৱত পাঠ গীতা পাঠ এইবোৰ কৰি থাকক দেৱ দেৱীৰ আৰাধনা কৰি থাকক পূজা পাৰ্বণ কৰি থাকক আমাৰ গুৰুজনাই দি যোৱা বাটত আগবাঢ়ি যাওক বা আন যিবোৰ আমাৰ ভাৰতীয় বৈদিক পৰম্পৰা আছে সেইবোৰত বিশ্বাস কৰি যাওক ভগৱানক বিশ্বাস কৰক সকলো ভালেই হ'ব আৰু ভৱিষ্যত সঁচাকৈ ক'ব পাৰিনে বুলি যদি সেই প্ৰশ্নটোৰ উত্তৰ মই এই মুহূৰ্তত পুনৰ দিবলৈ যাওঁ নিশ্চয় এটা পৰ্যায়লৈকে ভৱিষ্যতটো ক'ব পাৰি আৰু সেইটো সম্পূৰ্ণ অধ্যয়নৰ বিষয় অধ্যয়ন কৰি জ্ঞান আহৰণ কৰি সেই বিষয়টোত যিমান পাৰি সোমাই তাৰ পৰা তত্ত্ববোৰ আহৰণ কৰি আমি ভৱিষ্যতৰ এটা নিৰ্দিষ্ট দিশ দেখিব পাৰোঁ আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকিব নমস্কাৰ